মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আন এখন ৰাজহুৱা সভাত মন্তব্য কৰিছে। এই বিধেয়কখনক লৈ ৰাজ্যজুৰি প্ৰতিবাদ হৈ আছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ এগৰাকী ভূমিপুত্ৰ আৰু সেইবাবে তেওঁ জাতি মাটি ভেটিৰ অনিষ্ট হোৱা কোনো কাম নকৰে। মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইয়াক লৈ প্ৰবল প্ৰতিবাদ হৈ থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ এই মন্তব্য। এই মুহূৰ্তত দেখুৱাই লৈছো সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি মন্তব্য প্ৰকাশ কৰিছিল। নাগৰিকত্ব বিধায়ক সংসদৰ মজিয়াত গৃহীত হলে অসমীয়া জাতি নিশ্চিন্ন হ'ব বুলি যেটো ধাৰণা দিয়া হৈছে, এই ধাৰণা সম্পূৰ্ণ অমূলক। কাৰণ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দীৰ্ঘদিনীয়া অসমৰ ৰাইজে বিচাৰি থকা ৰক্ষা কৱচ, সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে যি শক্তিশালী পদক্ষেপ লৈছে, এই ৰক্ষা কৱচ আমি সুন্দৰভাৱে প্ৰস্তুত কৰি আমাৰ মাটি, আমাৰ কৃষ্টি, আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমাৰ ভাষা, আমাৰ বিধানসভাৰ মজিয়াত আসন সংৰক্ষণ, পঞ্চায়তত আমাৰ আসন সংৰক্ষণ আৰু আমাৰ নিবনুৱা যুৱক যুৱতীয়ে নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা, এই সকলোবিলাক বিষয়ে সুস্পষ্টভাৱে ৰক্ষা কৱচৰ দ্বাৰা যদি নিৰাপত্তা প্ৰদান কৰা হয়, তেতিয়াহ'লে কোনো যুক্তিতেই আমাক এই বিধায়ক গৃহীত হোৱাৰ পাছতো আমাৰ স্বাৰ্থ বিঘ্নিত হ'ব নোৱাৰে। গতিকে এই কথাষাৰ আজি বুজি পোৱাৰ পাছতো একাংশই নানা ধৰণে বিভ্ৰান্তি সৃষ্টি কৰিছে। মই সেইবাবে সদৌ অসম ছাত্ৰ সন্থাক আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে আহ্বান জনাইছো। কাৰণ জাতীয় আন্দোলনৰ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্থাই সাংবিধানিক ৰক্ষা কৱচ গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো উচিত। এই সময়ত আমি সকলোৱে এই কথাটো মৰ্মে মৰ্মে অনুধাৱন কৰিব লাগিব। সুদীৰ্ঘ 39 বছৰ কাল আমি বিদেশীৰ বিৰুদ্ধে যুঁজ দি আছো, কিন্তু দীৰ্ঘদিন এই আন্দোলন চলাৰ পাছতো আজিকো পৰ্যন্ত আমি আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পৰা নাই। 2011 চনৰ লোকপিয়লে এই কথাটো স্পষ্ট কৰি দিছে, এখন জিলাৰ পৰা আন এখন জিলা কেনেধৰণে আমাৰ হাতৰ পৰা গুচি গৈছে। তথ্য ভিত্তিক এই প্ৰতিবেদন আপোনালোকৰ সন্মুখত আজি সম্পূৰ্ণৰূপে আছে। গতিকে এই কথাবিলাক অধ্যয়ন কৰিলেই প্ৰত্যেকগৰাকী সজাগ সচেতন নাগৰিকে আচল তথ্যটো আৱিষ্কাৰ কৰিব পাৰিব। মই সেইকাৰণে সকলোকে আহ্বান জনাইছো, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম গণ পৰিষদ দলক মই আহ্বান জনাইছো, আহক আমি সকলোৱে মিলি পৰম শ্ৰদ্ধাৰ শিল্পী সমাজ, পৰম শ্ৰদ্ধাৰ বুদ্ধিজীৱীসকল, সাংবাদিক বন্ধুসকল, আমি আহক সকলোৱে মিলি জাতিটোৰ বাবে আমি ৰক্ষা কৱচ শক্তিশালী ৰূপত আমি প্ৰস্তুত কৰোঁ।